এয়া মোৰ কাঁহীত দিয়া পিঠা হৈ গ'ল। অলপমান পিঠাগুড়ি আছিলে ঘৰত আৰু সেইকাৰণে ভাবিলোঁ এখন পিঠা বনাওঁ। অকণমান নাৰিকল ৰুকি দি দিলোঁ ইয়াতে। আৰু সদায় বিস্কুট চাহনো আৰু কিমান খাম, আমনি লাগি গৈছে। সেইকাৰণে ভাবিলোঁ আজি পিঠা বনাওঁ। আৰু কি পিঠা বনাওঁ আপোনালোককো দেখুৱাওঁ। ইয়াত অকণমান নিমখ আৰু চেনি দি দিলোঁ। ৰুকা নাৰিকল, নিমখ, চেনি। পিঠাগুড়ি বেছি নাছিলে, অকণমানেই আছিলে আৰু তাৰে এখন ভাবিলোঁ পিঠা বনাওঁ। আৰু তাৰে কাৰণে মই ইয়াতে কেৰাহীত পানী দিছোঁ, উতলিবলৈ দিছোঁ ধুনীয়াকৈ। আৰু উতল অহাৰ পিছত এইখন কাঁহীত মই এইখিনি মিশ্ৰণখিনি দিম। আৰু মিশ্ৰণখিনি পনীয়াও কৰিব নালাগে আৰু খুব গোটাও কৰিব নালাগে। খোলা চাপৰি পিঠাত যেনেদৰে বনোৱা হয় তেনেকৈ গুলি ল'ব লাগে। আৰু এই কাঁহীখনত অকণমান মই ৰিফাইন মচি লৈছোঁ। ঘিউ থাকিলে ঘিউ মচি দিব পাৰি, খাবলৈও বহুত বেছি সোৱাদ লগা হয়। এতিয়া মই কাঁহীখনত এনেদৰে এই গুলি থোৱা পিঠাগুড়িৰ মিশ্ৰণখিনি দি দিছোঁ। এই পিঠাবিধ বনাব প্ৰায়ে জানেই, আৰু যিখিনি মানুহে নাজানে তেওঁলোকে বনাব পাৰিব আৰু খুব সহজতে বনাব পাৰি। এতিয়া সেই কাঁহীখনৰ ওপৰত মই আৰু এখন কাঁহী ঢাকি দিছোঁ। ঢাকি মই গেছটো মিডিয়াম ফ্লেমত দি প্ৰায় 15 মিনিটমানৰ কাৰণে দিছিলোঁ। আৰু এইফালে মই সিজিছেনে চাইছোঁ, হৈছে ইতিমধ্যে পিঠাখিনি। আৰু এনেদৰে মই বৰফিৰ আকাৰত কাটি লৈছোঁ। আৰু দেখিছেই নহয় কিমান ধুনীয়া হৈছে। খাবলৈ কিন্তু সোৱাদ লগা এই পিঠাবিধ। আৰু আপোনালোকে যিবিলাকে কেতিয়াও বনোৱা নাই, বনাই চাব এবাৰ। আৰু কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।